এয়া শিৱসাগৰ পুখুৰী। শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত সাগৰ সদৃশ এই পুখুৰীটো ১৭৩৪ খ্ৰীষ্টাব্দত বৰৰজা অম্বিকাই খন্দাইছিল। পুখুৰীৰ পাৰতে তেওঁ ৩টা দৌল নিৰ্মাণ কৰাইছিল। সেই ৩টা দৌল হৈছে মুক্তিনাথ শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল। শিৱসাগৰ পুখুৰীৰ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠাত ৫ লেচা। শিৱসাগৰ পুখুৰীৰ 4টা পাৰৰ নাম এনেধৰণৰ: পূব পাৰৰ নাম চেৰেকাপাৰ, পশ্চিম পাৰৰ নাম কাঠপাৰা, উত্তৰ পাৰৰ নাম জয়াপাৰ আৰু দক্ষিণ পাৰৰ নাম ধুলীয়াপাৰা। শিৱসাগৰ পুখুৰীটোৱে শিৱসাগৰ নগৰখনক সৌন্দৰ্য বৰ্ধন কৰাৰ লগতে জলবায়ু সন্তুলিত কৰি ৰখাটো সহায় কৰিছে। লগতে ইয়াৰ নান্দনিক পৰিৱেশে সকলোকে মোহিত কৰি আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, প্লেংটন বাতৰি।